জিন্দাবাদ 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 সালমান আলী ক্ষমা দিব লাগিব আমার দাবি সালমান আলী ক্ষমা দিব লাগিব সালমান আলী ক্ষমা দিব লাগিব সালমানের বিধায়ক পদ খারিজ করা আমাৰ সমষ্টিৰ যিজন বিধায়ক এই বিধায়ক ডাঙৰীয়াই গোটেই শিক্ষক সমাজক অপমান কৰিছে, গোটেই শিক্ষকসকলক অপমান কৰিছে। এজন প্ৰিন্সিপাল তেখেতক যি অসভ্য ভাষাৰে তেখেতে গালাজ পাৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি ছাত্ৰ সমাজে সেয়া কেতিয়াও গ্ৰহণ নকৰোঁ। আমি আজি মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা তেখেতক সকীয়াই দিব খুজিছোঁ, শিক্ষক সমাজৰ লগত যদি তেখেতে এনেকুৱা অভদ্ৰ ব্যৱহাৰ কৰে আমি ছাত্ৰ সমাজ জাগি উঠিম। আৰু আজি আপোনালোকক সাংবাদিক সমাজৰ জৰিয়তে মই শ্ৰদ্ধাৰ বাঘবৰ সমষ্টি তথা মন্দিৰ সমষ্টিৰ যিসমূহ বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ, ছাত্ৰ সমাজে উলিয়াই আহিব লাগিব, তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব, কাৰণ গোটেই শিক্ষক সমাজক তেখেতে অপমান কৰিছে। গতিকে অনুৰোধ জনাম যাতে এই যে তেখেতৰ যি অভদ্ৰামী শিক্ষকসকলৰ লগত, গতিকে তেখেতে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে আমি ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিম। আজি আমি মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আমি অসম ৰাজ্যিক NSOৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অহাকালি লগতে যেতিয়ালৈকে তেখেতে ক্ষমা নোখোজিব শিক্ষক সমাজৰ ওচৰত, যেতিয়া ছাত্ৰ ছাত্ৰী সমাজৰ ওচৰত যেতিয়ালৈকে ক্ষমা নোখোজিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। তেখেতে ক্ষমা খুজিব লাগিব, সামাজিক মাধ্যমৰ জৰিয়তে গোটেই সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব। তেখেতে যিসমূহ ভাষা ব্যৱহাৰ কৰিছে আমাৰ মুখেদি সেইবিলাক ভাষা নোলাব। আপোনালোকে নিশ্চয় শুনিছে তেখেতে কি ভাষা ব্যৱহাৰ কৰিছে, সেইবিলাক ভাষা আমাৰ গাৰ্জেনে আমাক শিকোৱা নাই। গতিকে তেখেত এজন বিধায়ক, তেখেতে যে কৈছে মই বিধায়ক হয় মই কোন হয় বিধায়ক, গতিকে বিধায়ক কোনে বনাইছে? আমি ৰাইজে তেখেতক ভোট দি বিধায়ক বনাইছোঁ। গতিকে বিধায়ক হয় তেখেতে যি দাদাগিৰি আৰম্ভ কৰিছে, দাদাগিৰি কেৱল তেখেত শিক্ষকসকলৰ লগত নহয়, ইয়াৰ আগতে বহুত ঘটনা তেখেতে ঘটাইছে। গতিকে আমি ছাত্ৰ সমাজে এটাই আহ্বান জনাইছোঁ বিধায়ক সালমান আলী আহমেদ ডাঙৰীয়াক, যেতিয়ালৈকে ক্ষমা নোখোজে তেখেতে তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব, অব্যাহত থাকিব। তেখেতৰ এই যেতিয়ালৈকে ক্ষমা নোখোজে তেখেতে যি সমাজখনক বহুত বেয়া ফালে টানি লৈ আছে। কাৰণ শিক্ষক হৈছে আমাৰ যিসকলে আমাক বনাইছে। আমি আজি ষ্টুডেণ্ট, আমাক কোনে লিখা পঢ়া কৰাইছে? শিক্ষকক যদি কোনোবাই আমি অপমান কৰোঁ তেন্তে তেখেত মানুহ হ'ব নোৱাৰে। গতিকে শিক্ষকক যিয়ে অপমান কৰিছে তেখেত মানুহৰ ভাগত নপৰে। গতিকে তেখেতক আমি সকীয়াই দিছোঁ, NSOৰ ফালৰ পৰা সকীয়াই দিছোঁ। আগন্তুক দিনত যদি তেখেতে ক্ষমা নোখোজে আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম।